নমস্কাৰ এইবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা অন্য এটা ৰূপত শিৱসাগৰৰ শিৱদৌলত ভাষণ দি আছিল আৰু ভাষণ দি থকাৰ সময়তেই মছজিদত পৰিছিল আজান আৰু আজান শুনাৰ লগে লগে নিজৰ ভাষণ বন্ধ কৰিলে সত্যৰঞ্জন বৰাই এক প্ৰকাৰ আজানক সন্মান জনালে সত্যৰঞ্জন বৰাই যে সত্যৰঞ্জন বৰাই প্ৰতিটো মুহূৰ্ততে আজানক লৈ প্ৰশ্ন কৰে বা মুছলমানক লৈ প্ৰশ্ন কৰে ইছলাম ধৰ্মক লৈ প্ৰশ্ন কৰে সেই সত্যৰঞ্জন বৰাই এতিয়া এক প্ৰকাৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে সেই সত্যৰঞ্জন বৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই আজান শুনি আজানৰ লগে লগে নিজৰ ভাষণ স্তব্ধ কৰি দিলে আজান শেষ নোহোৱা পৰ্যন্ত আৰু যেতিয়াই আজান শেষ হ'ল তেতিয়া পুনৰ নিজৰ ভাষণ আৰম্ভ কৰিলে এক প্ৰকাৰ যেন এইখন ধৰ্মনিৰপেক্ষ দেশত এইখন ধৰ্মনিৰপেক্ষ ৰাজ্যত সত্যৰঞ্জন বৰাই দেখুৱালে এক অনন্য নিদৰ্শন হিন্দুত্ববাদী নেতা হৈও ইছলাম ধৰ্মৰ মছজিদত দিয়া আজানক যে এক প্ৰকাৰ সন্মান জনালে হেয়া স্পষ্ট হৈ পৰিল এই মুহূৰ্তত সেই সবিশেষ খবৰ লৈ চেষ্টা কৰিছো এইবাৰ অন্য ৰূপত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আজান শুনি ভাষণ ৰখালে সত্যৰঞ্জনে আজান শুনি নিজৰ ভাষণ ৰখালে সত্যৰঞ্জনে শুকুৰবাৰে আজান দি থকাৰ সময়ত নিজৰ ভাষণ বন্ধ কৰিলে বৰাই এই মুহূৰ্তত এই খবৰ লৈ কাৰণে চেষ্টা কৰিছো আজানৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰিলে সত্যৰঞ্জন বৰাই আৰু আজানৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰৰ শিৱদৌলত ভাষণ দি থকাৰ সময়তেই দিছিল আজান আৰু ভাষণ দি থকাৰ সময়তেই আজান দিয়াৰ পিছতেই আজান শুনি ভাষণ বন্ধ কৰিলে সত্যৰঞ্জন বৰাই আৰু এই মুহূৰ্তত সেই খবৰ লৈ কাৰণে চেষ্টা কৰিছো আজান শুনি ভাষণ বন্ধ কৰিলে সত্যৰঞ্জন বৰাই এক অনন্য দৃশ্য যি দৃশ্য হয়তো সত্যৰঞ্জন বৰাৰ ক্ষেত্ৰত দেখা পোৱা নাছিল পূৰ্বে আৰু সেই দৃশ্যই এতিয়া সত্যৰঞ্জন বৰাৰ তাত দেখা পোৱা পৰিলক্ষিত হৈছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই পূৰ্বে কাহানিও কেতিয়াও এনেধৰণৰ পৰিৱেশ এটা তেওঁৰ তাত দেখা পোৱা যোৱা নাছিল ইছলাম ধৰ্মক লৈ বা আজানক লৈ বা নামাজক লৈ কেইবাটাও কটু মন্তব্য কৰি অহা পৰিলক্ষিত হৈছিল পূৰ্বে কিন্তু এইবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই যি নিদৰ্শন দাঙি ধৰিলে এই নিদৰ্শন সঁচাকৈয়ে শলাগিবলগীয়া আৰু এক প্ৰকাৰ ইছলাম ধৰ্মৰ যি আজান সেই আজানক সন্মান জনাই ধৰ্মনিৰপেক্ষ যে এখন ৰাজ্য ধৰ্মনিৰপেক্ষ যে এখন দেশ সেয়া এক প্ৰকাৰ এই দৃশ্যাংশটোৰ পৰাই প্ৰতিফলিত কৰালে সত্যৰঞ্জন বৰাই এই মুহূৰ্তত সত্যৰঞ্জন বৰাৰ সেই দৃশ্যাংশটো আমাৰ হাতত আছে মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছো আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছো আৰু নিন্দা কৰি আমি পাপ কাম কৰিছো গতিকে আজি মই এই মঞ্চৰ পৰা মোৰ কাৰণে সৌভাগ্যৰ বিষয় যে আজি শিৱসাগৰৰ মঞ্চত মই দেৱাদিদেৱ মহাদেৱৰ যে দেশত ঈশ্বৰ শক্তি ঈশ্বৰ চেতনাৰ দ্বাৰা জাগ্ৰত হৈ কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ ওপৰত মোৰ মনৰ অনুভৱ হৈ আছিলোঁ আৰু সেই সময়তে এই শিৱসাগৰৰ শিৱদৌলৰ কাষতে থকা মছজিদত আল্লাহৰ গুণানুকীৰ্তন হৈছে ইয়াতকে আৰু সুন্দৰ পৰিৱেশ মোৰ কাৰণে কিবা হ'ব বুলি ভবা নাই এয়াই ঈশ্বৰ এয়াই সত্য এয়াই সনাতন এয়াই শুদ্ধ গতিকে আজিৰ পৰা আমি ভাবোঁ সকলোৱে নিজৰ নিজৰ বিশ্বাসত যদি মোৰ বিশ্বাসত যদি ভগৱান আছে বুলি মই ভাবিছোঁ তেনেহ'লে আনৰ বিশ্বাসতো ভগৱান থাকিব পাৰিব কাৰণ বিশ্বাস বোলাটো কথাটোৱেই আচলতে অন্ধ কোনোবাই কয় অন্ধবিশ্বাস বিশ্বাস বোলা বস্তুটোৱে অন্ধ যাৰ কোনো ৰূপ নাথাকে যাৰ কোনো স্বৰূপ নাথাকে যাৰ একো নাথাকে তাক কেৱল অনুভৱ কৰিব পাৰি আৰু সেই বিশ্বাস এই পৃথিৱীত জীয়াই থকা প্ৰত্যেকজনে যি ধৰণে কৰিছে তেওঁলোকে পাইছে আৰু সেই সনাতন চিন্তা সেই শাশ্বত চিন্তা সেয়াই শিৱতত্ত্বত আমি সকলো এইখিনি কথা ক'লো এইখিনি কথা কোৱাৰ বাবে
মই ক'বলৈ মোক সুবিধাখন দিয়াৰ বাবে মই সমূহ কাৰ্যকৰ্তাৰ লগতে আৰু পুনৰ এবাৰ মই বসন্ত গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সভাপতি মহোদয় উপায়ুক্ত মহোদয়। সেইকাৰণে আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছোঁ আৰু নিন্দা কৰি আমি পাপ কাম কৰিছোঁ। গতিকে আজি মই এই মঞ্চৰ পৰা আপোনালোকক